এইবাৰ উত্তাল হৈ পৰিল পলাশবাৰীৰ গোহাঁইহাট। কোনোপধ্যেই স্মাৰ্ট চিটি নিৰ্মাণ কৰিব দিয়া নহ'ব চৰকাৰক। স্মাৰ্ট চিটি নিৰ্মাণ কৰাৰ বাবে চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ লোচনা, গোহাঁইহাট, মালিয়াটা, তাৰাপতি আদি গাঁৱৰ ৰাইজে। এইখিনি পথাৰতে আমি যেনেকৈ চলি আছোঁ তেনেকৈ চলি থাকিব বিচাৰোঁ। কিন্তু আজি কিছুদিনৰ পৰা যি স্মাৰ্ট চিটি আমাৰ ইয়াতে মানে স্থাপন কৰা এটা তেখেতসকলে বিচাৰিছে, আৰু আমি ভাবোঁ যে স্মাৰ্ট চিটিটো আমাৰ কোনোপধ্যে কাম্য নহয়। চেটেলাইট চিটি, স্মাৰ্ট চিটি তো আমাৰ ইয়াত কোনোপধ্যে কাম্য নহয়। কাৰণ আমি সৰুৰ পৰাই আমাৰ আটা পিতাহঁতৰ দিনৰ পৰাই আমি গাঁৱতে বাস কৰি আহিছোঁ, আৰু আমি গাঁৱতে থাকিব বিচাৰোঁ। আমাক চিটি নালাগে, কোনোপধ্যে নালাগে। আপোনালোকে জানেই ইতিমধ্যে আমাৰ হাজাৰ হাজাৰ বিঘা মাটি ফললেন আনি ইতিমধ্যে ফললেনে গোটেই মাটিবিলাক আমাৰ ধ্বংস কৰিলে, ঘৰ বাৰী ধ্বংস কৰিলে। তাৰপিছত এতিয়া স্মাৰ্ট চিটি আনি, চেটেলাইট চিটি আনি আৰু আমাৰ মাটিবিলাক ধ্বংস কৰাৰ যি পৰিকল্পনা কৰিছে, এইটো আমি বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আৰু সমষ্টিৰ বিধায়ক এজন, আচৰিত কথা, আচৰিত লাগে যে এজন সমষ্টিৰ বিধায়কে সমষ্টিবাসীক কেনেকৈ সুৰক্ষিত দিব লাগে সেইটো তেখেতে আজিলৈকে নাজানিলে। সমষ্টিবাসীৰ যি পলাশবাৰী সমষ্টিৰ ৰাইজে খেতি কৰি ভাত খাই তেখেতে জানে। তাৰপিছতো তেখেতে ফললেন আনি মাত্ৰ কিছু দালালৰ হাত লৈ এই ফললেন আনিলে। পূৰ্বেও এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাইজে লোচনা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত পোনপ্ৰথমবাৰৰ বাবে কৰিছিল প্ৰতিবাদ। তাৰে সমান্তৰালভাৱে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে সোমবাৰে গোহাঁইহাট লক্ষ্মী মন্দিৰ প্ৰাংগণত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজে। বিধায়ক হেমাংগ ঠাকুৰীয়া হাই হাই, বিজেপি চৰকাৰ হাই হাই, স্মাৰ্ট চিটি নিৰ্মাণ কৰিব দিয়া নহ'ব আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰে ৰাইজে। ৰাইজে এই প্ৰতিবাদ কাৰ্যসূচীৰ পিছত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে। সভাত নিজৰ কৃষি প্ৰধান গাঁওকেইখন ৰক্ষা কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে। তেখেতসকলৰ বাবেহে জৰুৰী। গতিকে আমাক যিকোনো উপায়ে আমি যাতে ইয়াৰ পৰা যাব নালাগে, আমাৰ খেতি মাটি নিজৰ খেতি মাটি হৈ থাকিব, আমাৰ ভেটি হৈ থাকিব। তাৰ কাৰণে আমি চৰকাৰক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে এই সকলোবিলাক কথা মানে সিদ্ধান্তবিলাক বাতিল কৰি আমাৰ সকলোবিলাক আমাক ঘূৰাই দিয়ে। আমাৰ মানসিকভাৱে আমি সকলোৱে এতিয়া মানে বিভস্ত হৈ পৰিছোঁ, আমাৰ মানসিকভাৱে অশান্তিত মানে ভুগি আছোঁ। গতিকে সেই অশান্তি গুচাই আমাক শান্তিত থাকিবলৈ দিয়ক, এয়া আমাৰ সকলৰ তৰফৰ পৰা মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমি এই পক্ষত আমাৰ স্থানীয় বিধায়ক হেমংগ ঠাকুৰীয়া দেৱৰ লগত আমি আলোচনাত বহিছিলোঁ, আৰু তেখেতে আমাক আশ্বাস দিছে যে ৰাইজে যদি নিবিচাৰে স্মাৰ্ট চিটি তেখেতে কেঞ্চেল কৰিব। তো তেখেতক আমি বিনম্ৰতাৰে আজি মাতিছোঁ। নিশ্চয় তেখেতে অহা ইতানো যথেষ্ট সময় আছে। প্ৰাকৃতিক দুৰ্যোগ, হয়তো বৰষুণ গাল তেখেতে ক'ৰবাত ফাঁচিও থাকিব পাৰে, নিশ্চয় আহিব বুলি ইতানো আশা কৰিছোঁ আমি। তেখেতৰ লগত আমি বিতংভাৱে ৰাইজে আলোচনা কৰাৰ কাৰণে আজি গোটেইখিনি মানুহ আমি গোট খাইছোঁ। তো এই ক্ষেত্ৰত স্মাৰ্ট চিটিৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ কি, আমাৰ কৃষিভূমি, আমি কৃষিজীৱী মানুহ। অসমখন বা ভাৰতবৰ্ষখন উন্নতি হ'ব লাগিলে কৃষি অবিহনে উন্নতি হ'ব নোৱাৰে, আপোনালোকে নিজে জানে, আটাইয়ে জানে। গতিকে কৃষি প্ৰধান এটা অঞ্চল, কালি আহি কিনে তেখেতে যদি স্মাৰ্ট চিটিৰ কথা ভাবে, কিবা চুইমিং পুলৰ কথা ভাবে, আমাৰ সেইবিলাকৰ কাণ্ডজ্ঞান নাই। আমাৰ মানুহ কৃষিজীৱী, সদায় কৃষিৰ লগত তুলনা কৰি খাই আছে, আৰু কৃষি অবিহনে আমাৰ মানুহ লগন পৰিব, সঁচা কথা।
গতিকে আজি আপোনালোকে চাওক গুৱাহাটীখন এজাক বৰষুণত বানপানী হৈ যায় আজি কিছুদিন আগতে বাচ্চা এটা দেউতাকৰ হাতৰ পৰা পৰি কিনে নালাত 3 দিন না 4 দিনক লৈকে ওলাব পৰা নাছিল এখন চৰকাৰে চিন্তা কৰক মৃত্যুৰ মুখত পছি এটা বাচ্চা সেই বাচ্চাটো এজন সৰু মানুহ হোৱাৰ কাৰণে একো ক্ষতি নহল কিন্তু মিনিষ্টাৰ এটাৰ যদি হল সেই বাচ্চাটো কিমান দুৰ্ভাগ্যজনক কথা ভাবক আৰু কালি যদি এতিয়া আনি কিনে সেই পৰিস্থিতি কৰিব খোজে আজি আপোনালোকে গুৱাহাটীখনে উন্নতি কৰিব পৰা নাই গুৱাহাটীখন কি একজাক বৰষুণ গেলি বানপানী হয় আপোনালোকে নিজেও দেখা পাই আছে গতিকে উন্নতিখন গুৱাহাটীখন প্ৰথম কৰক তাৰপিছত আমি চিন্তা কৰিম এটা স্মাৰ্ট চিটি দিয়াৰ কাৰণে নিউজ ডেস্ক রিপোর্ট প্রাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com